Let's take you to a big political news coming from Assam. In a big blow to BJP, senior leader Rajan Gohain quits ahead of 2026 election. Days after the debacle in the Bodoland Territorial Council polls, the Saffron Party in Assam on Thursday received another jolt when Rajan Gohain, a former union minister and the Saffron Party's torchbearer in the state during Vajpayee Advani tenure, resigned, citing no respect by the party's present leadership and betrayal of Assam's indigenous communities. Let's hear what he had to say after submitting his resignation. একো বিচৰা নাই আৰু মই কোনো পলিটিক্যাল এম্বিশন লৈ মই আজি দল ত্যাগো কৰা নাই মোৰ মনৰ যিটো খুব আছে এইখিনি প্ৰকাশ কৰিলোঁ কিন্তু মই নতুন এটা চিন্তাধাৰাৰে আকৌ অসমখনৰ সেৱা কৰিব পাৰোঁ নেকি এইটো চেষ্টা কৰিম যদি কোনোবা ৰাইজে মোক সহযোগ কৰে সমৰ্থন দিয়ে বা মোৰ ওচৰলৈ আগবাঢ়ি আহে তেতিয়া মই কৰিম নহ'লে নাই মূল কাৰণ কি বুলি ক'ব পাৰোঁ যদি আমি এটা কথা জানিব বিচাৰিব নাই এটা কথা নহয় বহুত কথা আছে ইয়াত কাৰণ মই কৈছোঁ যে আজি অসমীয়াৰ কৈছে অসমীয়াৰ ত্ৰাণকৰ্তা বুলি কয় মই ক'ম যে অসমীয়াৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ল বিজেপি শুনিতো আচৰিত পাব আপুনি নহয় জানো আজি অসমখনৰ আটাইতকৈ ডাঙৰ বৃহৎ জনগোষ্ঠী কোন অসমীয়া জাতিটোৰ মাজত আহোম জনগোষ্ঠীটো আছিল আৰু আহোম জনগোষ্ঠীটো 30টা 35টা 40টা চিটত সিঁচৰিত হৈ আছিল ডিচাইডিং ফেক্টৰ আছিল এই 30-40টাৰ পৰা এই আহোম জনগোষ্ঠীটো যোনপিনে যায় সেইপিনে অসমীয়া জাতিটোৰ উদ্গীৰণ হৈ আহে নহ'লে আজি কোনটো সমষ্টিত কোনোবা এটা এনেকুৱা জনগোষ্ঠী আছে নে যাৰ হাতত সমষ্টিটোৰ সম্পূৰ্ণ অধিকাৰ আছে বুলি নাইকিয়া কৰি দিলে জনগোষ্ঠীয় কোনো এটা জনগোষ্ঠী কোনো এটা সমষ্টিৰ ওপৰত আজি অধিকাৰ নাই কোনোবাই বিচাৰিব পাৰে ক'ৰবাত টি গাৰ্ডেনৰ দুটাক দিব আহোমৰ দুটাক দিব কিন্তু জনগোষ্ঠীয় ভিত্তিত কোনো আজি টিকেট দাবীদাৰ হ'ব নোৱাৰে গোটেই জনগোষ্ঠী চব ভাঙি চুৰমাৰ কৰিলে আহোম কি হিন্দুত আছিলে তা আহোম কমিউনিটিটোক দুৰ্বল কৰাৰ কাৰণ কি উদ্দেশ্য কি যে তেওঁলোকক দুৰ্বল কৰি দিলে কোনো আজি তেওঁলোকৰ হাতত মানে যিটো পলিটিকেল হেৰি থাকিব লাগে সেই বস্তুটো নাইকিয়া কৰি দিলে আজি অসমীয়া ক'ত আছে কোনটো জনগোষ্ঠী আজি প্ৰভাৱশালী জনগোষ্ঠী আছে অসমত তাতে কোনে কৰিছে অশোক সিংহল তেনেকুৱা অশোক সিংহল আজি অসমৰ যিকোনো সমষ্টিত খাৰা হ'ব পাৰে কিন্তু কোনো জনগোষ্ঠীৰ ওপৰত কাৰো ওপৰত অধিকাৰ নাই আৰু বহুত জনগোষ্ঠীক দেখিছোঁ বেংগলী সমাজক বেংগলী হিচাপে দি দিছে কিয় লামনি সমষ্টিটোৰ লগতো অসমীয়া এটা জনগোষ্ঠী আছিলে য'ত 30-40 হাজাৰ ভোট আছিলে সেইখিনি 30-40 হাজাৰ ভোট টুকুৰা টুকুৰি কৰি 3 জেগাত ভগাই দি পেলাই আৰু এটা সম্পূৰ্ণ বেংগলী ব্লক তাত লগাই দি সেইটো বেংগলী 90% 95% মেজৰিটি কৰি পেলাই কিয় বনাই দিলে ক'ত অসমীয়াক তুমি স্থান দিছা অসমীয়াকটো নিথৰুৱা কৰি গৈ আছা এনেকুৱা বহুত হেৰি আছে উদাহৰণ আছে मोजो न्यूज़ की तरफ से मैं ऋषु कलंत्री देखते रहिए मोजो न्यूज़ लाइक कमेंट एंड सब्सक्राइब